নিযুত মইনা আঁচনি লাভ কৰিব। কিছুমানে মোক কৈছে যে মামা স্কুটি নিদিয়ে নেকি। এইবাৰ আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগতেই বাতৰি কাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি সকলোকে জনাইছোঁ যে নিযুত মইনা আৰু স্কুটি দুইটা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰিব পৰাৰ সক্ষমতা আমাৰ নাই। আমাক ক'তো আমি টেক্সো নতুনকৈ ল'ব নোৱাৰোঁ। সকলোৰে লগত আলোচনা কৰি সকলোৱে আমাক পৰামৰ্শ দিছিল যে স্কুটি ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছোৱালীসকলে পায়, কিন্তু নিযুত মইনা সকলোৱে পাব। আৰু সেইকাৰণে আমি নিযুত মইনা আঁচনিখনহে পৰিচালনা কৰিব লাগে, স্কুটি আঁচনিখন পৰিচালনা কৰিব নালাগে। একেবাৰতে বন্ধ কৰি দিলে কোনোবাই বেয়া পাব। সেইকাৰণে এইবাৰ আমি পৰীক্ষাৰ আগতেই সকলোকে কৈছোঁ যে 80% লাভ কৰা ল'ৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম। কিন্তু যিসকলে স্কুটি নাপাব ছোৱালীয়ে ভাগিনীসকলে, তেওঁলোকে নিযুত মইনা আঁচনি পাব। সেইকাৰণে আপোনালোকে ছ'চিয়েল মিডিয়া বা আন স্থানত স্কুটিৰ কাৰণে পোষ্ট দি নাথাকিব, কাৰণ চৰকাৰৰ বাজেট ইতিমধ্যেই পাছ হৈ গৈছে। আমি সকলো বিধানসভাত বহি একেলগে সিদ্ধান্ত লৈছোঁ যে আমি স্কুটি নিদিওঁ, নিযুত মইনা দিম। আৰু নিযুত মইনা আঁচনিখনে ইমান দুখীয়া ল'ৰা ছোৱালীক, দুখীয়া ছোৱালীক সহায় কৰিছে, তাক আমি তাৰ যিটো উপকাৰিতা তাক আজি আমি মৰ্মে মৰ্মে দেখা পাইছোঁ। দেউতাক মাকে এতিয়া ছোৱালীৰ পঢ়াৰ খৰচেই দিব নালাগে। চৰকাৰৰ পৰা পোৱা নিযুত মইনাৰে আমি অন্ততঃ কলেজৰ বহুখিনি দায়িত্ব আমি পালন কৰিব পাৰোঁ। দেউতা মাৰ কষ্ট কমিছে। সেইকাৰণে আমি নিযুত মইনা আঁচনিখন আকৌ এবাৰ প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ বাবে মুকলি কৰি দিছোঁ। শ্ৰদ্ধাৰ